আজি সত্ৰত আমাৰ পৰম্পৰা মতে ৰথযাত্ৰা মহোৎসৱ, যি ৰথযাত্ৰা জগন্নাথপুৰীত হৈ থাকে আৰু সেই ৰথযাত্ৰা আজি ইয়াত অনুষ্ঠিত হৈছে। আৰু এই ৰথযাত্ৰা আপোনাৰ ৰামৰায়কুটি সত্ৰত আজি 400 বছৰ ধৰি এই ৰথযাত্ৰা পালন হৈ আছে। মহাপুৰুষ শংকৰদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছে। আজি ভৌগোলিক হিচাপে অসমৰ পশ্চিম সীমাত এই সত্ৰখন ৰামৰায়কুটি বা সত্ৰখনৰ ৰামৰায়কুটি সত্ৰ। ইয়াত দুটাই উৎসৱ বৰ ডাঙৰ হয়, দৌল উৎসৱ আৰু ৰথযাত্ৰা। কিন্তু দৌলৰ আগৰ যি গৰিমা নাই, কাৰণ ভাৰত বিভাজন হোৱাৰ পিছত সেই দৌল যাত্ৰাৰ যি উৎসৱ আছিল সেইটো অলপ ম্লান হৈছে, ইমান ডাঙৰ নহয়। কিন্তু ৰথযাত্ৰাটো বৰ প্ৰচুৰভাৱে হয়। আপোনালোকে জনসমাগম দেখিছে, হাজাৰ হাজাৰ ভকতে আহি ইয়াত সেৱা কৰিবলৈ সমবেত হৈছে। গতিকে আজি 400 বছৰ ধৰি এই ৰথযাত্ৰা অনুষ্ঠিত হৈ আছে। আৰু এটা ডাঙৰ কথা যে মই ভাবোঁ, যিখন আমাৰ এই পিতলৰ ৰথ, এই ৰথখন মহাপুৰুষ শংকৰদেৱলৈ বীৰ চিলাৰায় আৰু নৰনাৰায়ণ ৰজাই অনুদান দিছিল, মানে উপহাৰ দিছিল। আই ভুৱনেশ্বৰীৰ বিয়া উপলক্ষে ৰামৰায়তাৰ জীয়ৰী, আৰু এই লগতে এই সত্ৰলৈ 1429 বিঘা দেৱত্বৰ মাটি দান কৰিছিল। কিন্তু 1957 চনতে অসম চৰকাৰে অধিগ্ৰহণ কৰে সত্ৰৰ মাটি, আৰু তাৰ লগে লগে পাছতে অলপ অনুদান দি আছে, কিন্তু যথেষ্ট নহয়। তথাপি সত্ৰৰ উন্নতিৰ কাৰণে অসম চৰকাৰে অনুদান আগবঢ়াই আছে। আৰু যোৱাবাৰ এই ৰথযাত্ৰাৰ দিনাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছিল, চাই গৈছিল সত্ৰ, আৰু তেওঁ কৈ গৈছে যে সত্ৰৰ বাকীখিনি কাম, আমাৰ চাৰিফালৰ ৱাল, আলহী ঘৰৰ অভাৱ আছে, এইখিনি দিম বুলি কৈছে। আৰু মই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিম, যিহেতু এইখন ৰথ দুৰ্লভ, ভাৰতবৰ্ষতে পিতলৰ ৰথ তেনেকুৱা ৰথ নাই ক'তো, গতিকে এই ৰথখনক ভালকৈ যথাযথভাৱে সংৰক্ষণ দিব লাগে, কাৰণ এইটো আমাৰ জাতীয় উৎসৱ। আৰু এই কথাখিনি আপোনালোকে আপোনালোকৰ মাধ্যম যোগে চৰকাৰক জনাব বুলি মই আশা কৰিছোঁ। আৰু আজি ৰথখন আপোনাৰ আমাৰ শংকৰদেৱক দান দিছিল, কোচৰজা নৰনাৰায়ণ আৰু চিলাৰায় দিছিল। এই গাঁওখন অৰ্থাৎ ৰামৰায়কুটি মৌজাখন আৰু ৰথখন সেই সত্ৰক দিছিল। আৰু সেই তেতিয়াৰ পৰা এই সত্ৰত ৰথখন আছে, আৰু তেতিয়াৰ পৰা আজি 400 বছৰ ধৰি এই ৰথখন, এই ৰথযাত্ৰা পালন হৈ আছে। আৰু দেখিছে হাজাৰ হাজাৰ এই ৰথযাত্ৰা উপভোগ কৰি হাজাৰ হাজাৰ ভকতে আহি আজি সমবেত হৈছে। গতিকে আজিৰ এই দিনত মই সমগ্ৰ ৰাইজৰ আজি মংগল কামনা কৰিছোঁ।